Hello everyone, welcome to my channel Assam Job Fever. আজি 15 সেপ্টেম্বৰ 2024 এডিআৰই গ্ৰেড 3 কেইটামান কোৱেশ্চনৰ এনসাৰ লৈ আনিছো আপোনাৰ সকলোৱে এবাৰ চেক কৰি লওক আপোনালোকৰ কেইটা ভুল হৈছে কেইটা শুদ্ধ হৈছে এবাৰ চেক কৰি লওক আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট সেকশন জনাব কাৰ কাৰ এডিআৰই এক্সাম কেনেকুৱা হ'ল কমেন্ট সেকশনত জনাব আমি ভিডিওটো আৰম্ভ কৰো বলক প্ৰথমটো কোৱেশ্চন হৈছে হু ইজ দ্য চেয়াৰম্যান অফ ৰাজ্যসভাৰ অধ্যক্ষ কোন ইয়াৰ শুদ্ধটো হ'ব ভাইস প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্ট কোন হয় জগদীপ ধাকৰ হয় টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে যোৰহাটত আছে টুকলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত আছে নেক্সট কোৱেশ্চন আহোমৰ শেষ ৰাজধানী কি আহোমৰ শেষ ৰাজধানী আমি আহোমৰ কিংডমৰ ওপৰত বনোৱা কোৱেশ্চনত শিকাইছিলো আহোমৰ শেষ ৰাজধানী কি আছিল যোৰহাট ইয়াৰ শুদ্ধ উত্তৰ যোৰহাট নেক্সট অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ বাংলাদেশ এণ্ড ভূটান নেক্সট ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰোৱায় কোনে কৰোৱায় ইয়াৰ শুদ্ধ উত্তৰ চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰ চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া নেক্সট আটাইতকৈ পুৰণি বেদখন কি আটাইতকৈ পুৰণি বেদখন কি ইয়াৰ শুদ্ধ উত্তৰ ঋগ্বেদ আটাইতকৈ পুৰণি বেদখন হৈছে ঋগ্বেদ নেক্সট শংকৰদেৱৰ আইতাকৰ নাম কি আছিল শংকৰদেৱৰ আইতাকৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ খেৰচুতি শংকৰদেৱৰ আইতাকৰ নাম আছিল খেৰচুতি নেক্সট বাঁহৰে সজা বাদ্য আমাৰ কুৱেশ্যনত আছিলে কি ইনষ্ট্ৰুমেণ্ট বাঁহৰে সজোৱা হয় বেম্বৰে সজোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ টকা বাঁহৰে সজোৱা বাদ্যটো হৈছে টকা নেক্সট নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰ লন বল নয়নমণি শইকীয়া লন বলৰ সৈতে জড়িত নেক্সট ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখন কি ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখন কি আছিল ইয়াৰ শুদ্ধ উত্তৰ ৰং মিলি হাঁহি ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখন হয় ৰং মিলি হাঁহি নেক্সট অলকানন্দ গীতৰ গীতিকাৰ কোন অলকানন্দ গীতৰ গীতিকাৰ হৈছে মৈত্ৰী পাটাৰ অলকানন্দ গীতৰ গীতিকাৰ হৈছে মৈত্ৰী পাটাৰ নেক্সট হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগৰ অধ্যক্ষ কোন শুদ্ধ উত্তৰ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নীতি আয়োগৰ চেয়াৰমেন হৈছে দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নেক্সট নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত নুমলীগড় অইল ৰিফাইনাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ইয়াৰ শুদ্ধ উত্তৰ গোলাঘাট জিলা নুমলীগড় অইল ৰিফাইনাৰী ক'ত অৱস্থিত গোলাঘাট জিলাত অৱস্থিত নেক্সট দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত দীপা কৰ্মকাৰ ইজ ইনভলভ ইন হুইচ স্পৰ্ট ইয়াৰ শুদ্ধ উত্তৰ জিমনাষ্টিক দীপা কৰ্মকাৰ কোনটো খেলৰ লগত জড়িত জিমনাষ্টিক খেলৰ লগত জড়িত নেক্সট ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি হোৱাট ইজ দ্য ৰিয়েল নেম অফ দ্য মিষ্টেৰী এম্পেৰাৰ ৰঞ্জু হাজৰিকা শুদ্ধ উত্তৰ কুমুদ চন্দ্ৰ হাজৰিকা ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো কি আছিল কুমুদ চন্দ্ৰ হাজৰিকা নেক্সট ৰূপৰ ৰাসায়নিক সংকেত কি হোৱাট ইজ দ্য কেমিকেল কোড অফ চিলভাৰৰ কেমিকেল কোডটো কি হয় ইয়াৰ শুদ্ধ উত্তৰ AG চিলভাৰৰ কেমিকেল কোডটো হৈছে AG নেক্সট কোনগৰাকী ব্যক্তি বেডমিণ্টনৰ সৈতে জড়িত হুইচ অফ দ্য ফলোইং পাৰ্চন ইজ এছ'চিয়েটেড উইথ বেডমিণ্টন ইয়াৰ শুদ্ধ উত্তৰ পুলেলা গোপীচান্দ বেডমিণ্টনৰ সৈতে জড়িত আছে পুলেলা গোপীচান্দ নেক্সট ভৈৰৱকুণ্ড কোন তিনিখন ঠাইত একলগ হৈছে ভৈৰৱকুণ্ড ইজ এ ট্ৰাইজাংচন অফ হুইচ থ্ৰী প্লেচেছ ইয়াৰ শুদ্ধ উত্তৰ আসাম অৰুণাচল প্ৰদেশ এণ্ড ভূটান অসম অৰুণাচল প্ৰদেশ আৰু ভূটানত এই তিনিখন ঠাইত একলগ হৈছে নেক্সট ভাৰতৰ কোন ঠাইত নেশ্যনেল ৱাৰ মেমৰিয়েল অৱস্থিত ভাৰতৰ কোন ঠাইত নেশ্যনেল ৱাৰ মেমৰিয়েল অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ নিউ দিল্লীত নেশ্যনেল ৱাৰ মেমৰিয়েল অৱস্থিত নেক্সট গীতা প্ৰেছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত গীতা প্ৰেছ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ইয়াৰ শুদ্ধ উত্তৰ উত্তৰ প্ৰদেশ গীতা প্ৰেছ ক'ত অৱস্থিত আছে উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত আছে
জালিয়ানৱালা বাগ ঠাই ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ পাঞ্জাৱত অৱস্থিত। জালিয়ানৱালা বাগ ঠাই ভাৰতৰ পাঞ্জাৱ ৰাজ্যত অৱস্থিত। নেক্সট, হু ইজ দ্য অথৰ অফ দ্য বুক শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট? শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু গ্ৰন্থৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট, ডায়মণ্ড লীগ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ডায়মণ্ড লীগ কি খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ ট্ৰেক এণ্ড ফিল্ড এথলেটিক্স। ডায়মণ্ড লীগ কোনটো খেলৰ লগত জড়িত? ট্ৰেক এণ্ড ফিল্ড এথলেটিক্সৰ লগত জড়িত। নেক্সট, হোৱাট ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? ভাৰতৰ একেবাৰে পশ্চিম প্ৰান্তৰ ৰাজ্যৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ গুজৰাট। ভাৰতৰ একেবাৰে পশ্চিম প্ৰান্তৰ ৰাজ্যখনৰ নাম হৈছে গুজৰাট। নেক্সট, দ্য বসুন্ধৰা স্কিম ইজ ৰিলেটেড টু? বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? বসুন্ধৰা আঁচনিখন কিহৰ লগত জড়িত আছে? ইয়াৰ মাটিৰ তথ্যৰ লগত জড়িত আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব লেণ্ড ৰেকৰ্ড ছাৰ্ভিচৰ লগত জড়িত আছে। নেক্সট, হু ইজ দ্য প্ৰেচিডেণ্ট অফ USA as on 1 January 2024? 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ শুদ্ধ উত্তৰ জো বাইডেন। আমেৰিকাৰ 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছে জো বাইডেন। নেক্সট, ৰুইনছ অফ অংকোৰ ৱাট ইজ লোকেটেড ইন হুইচ কাউণ্ট্ৰি? এংকৰ ৱাট ধ্বংসশেষ কোন দেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ কেম্বোডিয়া। কেম্বোডিয়া দেশত অৱস্থিত। নেক্সট, হু ৱাজ পপুলাৰলি ন'ন এজ লায়ন অফ মাইচৰ? কোনজন ব্যক্তিক লায়ন অফ মাইচৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ টিপু চুলতান। লায়ন অফ মাইচৰ বুলি টিপু চুলতানক জনা যায়। নেক্সট, গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ হুইচ কাউণ্ট্ৰি? বিশ্বৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? ইয়াৰ শুদ্ধ উত্তৰ ডেনমাৰ্ক। গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ হয়? ডেনমাৰ্ক দেশৰ অংশ হয়। নেক্সট, হোৱাট ইজ ন'ন এজ দ্য পাৱাৰ হাউচ অফ এনিমেল চেল? কিহৰ জীৱকোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ মাইটকণ্ড্ৰিয়া। জীৱকোষৰ শক্তিৰ ভঁৰাল বুলি মাইটকণ্ড্ৰিয়াক কোৱা হয়। নেক্সট, এ পাৰ্চন হু লুটছ এণ্ড প্লাণ্ডাৰ শ্বিপছ আৰ কল্ড? ইয়াৰ শুদ্ধ উত্তৰ পাইৰেটছ। জাহাজ লুটা আৰু লুণ্ঠন কৰা ব্যক্তিক কি কোৱা হয়? পাইৰেটছ কোৱা হয়। নেক্সট, ইণ্টাৰনেশ্যনেল কুল্লু দশেৰা ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? আন্তৰ্জাতিক কুল্লু দশেৰা ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰ হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশত কুল্লু দশেৰা পালন কৰা হয়। নেক্সট, হোৱাট ইজ দ্য চিনমছ অফ ফিউৰিয়াছ? ফিউৰিয়াছৰ সমাৰ্থক শব্দ কি? ইয়াৰ শুদ্ধ উত্তৰ এংগ্ৰি। ফিউৰিয়াছৰ সমাৰ্থক শব্দ হৈছে এংগ্ৰি। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ফিছ? এই বস্তুটো মই আমাৰ চেনেলত পঢ়াইছিলোঁ ভিডিঅ'ত যে ফিছৰ গ্ৰুপটোক কি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰ স্কুল। মাছৰ কালেক্টিভ নাউনটোক স্কুল কোৱা হয়। নেক্সট, হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ডগছ? এইটোও পঢ়াইছিলোঁ মই। কুকুৰৰ কি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ পেক। ডগৰ কালেক্টিভ নাউন হৈছে পেক। নেক্সট, টু গেট এ গ্ৰীণ ছিগনেল মিনছ? টু গেট এ গ্ৰীণ ছিগনেল মানে? ইয়াৰ শুদ্ধ উত্তৰ টু গেট পাৰ্মিশ্যন। টু গেট এ গ্ৰীণ ছিগনেল মানে হৈছে টু গেট পাৰ্মিশ্যন। নেক্সট, হোৱাট ইজ দ্য মিনিং অফ দ্য টাৰ্ম এলিভেটেড? এলিভেটৰ মানে কি? অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ প্ৰমোটেড। এলিভেটৰ অৰ্থ হৈছে প্ৰমোটেড। নেক্সট, হোৱাট ইজ দ্য এণ্টনাম অফ চিপ? চিপৰ বিপৰীত শব্দ কি হয়? ইয়াৰ শুদ্ধ উত্তৰ এক্সপেনচিভ। চিপৰ বিপৰীত শব্দ হৈছে এক্সপেনচিভ। নেক্সট, ইজ ইয়ৰ ব্ৰাদাৰ ডেছ টু দ্য জিম? তো ইয়াতে আমাৰ চাওক ইজ আছে, প্ৰথমে ইজ আছে। তো ইজৰ লগত আমি ৱেন বহাব নোৱাৰোঁ, গন বহাব নোৱাৰোঁ, হেভ গন বহাব নোৱাৰোঁ। তো ইয়াতে আমাৰ শুদ্ধটো হ'ব গয়িং। ইজ ইয়ৰ ব্ৰাদাৰ গয়িং টু দ্য জিম? নেক্সট,
হুইচ প্ৰনাউন ইজ ইউজ ফৰ নন লিভিং থিংছ যাৰ জীৱ নাই যাৰ গাত জীৱ নাই সেই বস্তুটো কি কোৱা হয় উই নহ'ব ইউ নহ'ব দে নহ'ব ইয়াৰ শুদ্ধ উত্তৰ ইট নন লিভিং থিংছ হ'ব ইট নেক্সট দ্য বয় ৰেন ডেছ দেন জুবিন টু উইন দ্য ৰেছ তো আমি ইয়াতে চাম ডেছৰ কাষত কি আছে দেন আছে ডেছৰ কাষত দেন আছে আৰু দেন থাকিলে সদায় কম্পেৰেটিভ ডিগ্ৰী হয় তো কম্পেৰেটিভ ডিগ্ৰী ইয়াতে কি আছে ফাৰ্ষ্টৰ কম্পেৰেটিভ ডিগ্ৰী ফাষ্টাৰ দ্য বয় ৰেন ফাষ্টাৰ দেন জুবিন টু উইন দ্য ৰেছ নেক্সট আইডেণ্টিফাই দ্য ভাৰ্ব ইন দ্য ফলোয়িং চেণ্টেন্স মানিছ ৰেন ভেৰি ফাষ্ট ইয়াতে ভাৰ্ব কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰেন মানিছ ৰেন ভেৰি ফাষ্ট ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেন নেক্সট হুইচ অফ দ্য ফলোয়িংছ ইনকাৰেক্টলি স্পেল কোনটো ভুলকৈ বুজাইছে ইয়াত আছে স্কুৱেৰ পাৰ্পেণ্ডিকুলাৰ ডায়েগনাল ট্ৰাইংগল তো স্কুৱেৰত কোনো ভুল নাই ঠিকেই আছে ডায়েগনালো ঠিকেই আছে ট্ৰাইংগলো লিখাত ঠিকেই আছে কিন্তু পাৰ্পেণ্ডিকুলাৰ লিখাত ভুল হৈ আছে কাৰণ ইয়াতে কি হ'ব লাগিছিল PER হ'ব লাগিছিল PAR হৈ আছে কিন্তু ইয়াতে হ'ব লাগিছিল আমাৰ PER পাৰ্পেণ্ডিকুলাৰ তো ইয়াৰে পাৰ্পেণ্ডিকুলাৰ শব্দটো একদম ভুল হৈ আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আমাৰ ইয়াৰে অপশ্যন বি পাৰ্পেণ্ডিকুলাৰ নেক্সট ডে NRLM স্কিম ডে ফুল ফৰ্ম সুধিছে তো ইয়াতে ডে ফুল ফৰ্মটো হ'ব দীন দয়াল অন্ত্যোদয় যোজনা নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ এ প্লেচ অফ ইণ্ডাছ চিভিলাইজেশ্যন ইণ্ডাছ চিভিলাইজেশ্যনৰ ঠাই কোনখন হয় ইয়াৰ শুদ্ধ উত্তৰ মহেঞ্জো-দাৰো ইণ্ডাছ চিভিলাইজেশ্যনৰ ঠাই কোনখন হয় মহেঞ্জো-দাৰো নেক্সট হুইচ ইজ নট এ কমাৰ্চিয়েল ভেহিকেল কোম্পানী কমাৰ্চিয়েল ভেহিকেল কোম্পানী কোনটো নহয় ইয়াৰ শুদ্ধ উত্তৰ L&T মানে লাৰ্চেন এণ্ড টৰ্বো বাকী আমাৰ টাটা কোম্পানী মটৰ কোম্পানী এইবোৰ আছিলে তো সেইবোৰ নহয় ইয়াৰে কমাৰ্চিয়েল কোম্পানী নহয় বুলি সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰ লাৰ্চেন এণ্ড টৰ্বো নেক্সট বেটল অফ ৱাটাৰলু ফাউট বাই বেটল অফ ৱাটাৰলু কাৰ মাজত হৈছিলে ইয়াৰ শুদ্ধ উত্তৰ নেপোলিয়ন বনাপাৰ্ট বেটল অফ ৱাটাৰলু কাৰ মাজত হৈছিলে নেপোলিয়ন বনাপাৰ্টৰ মাজত হৈছিলে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ এ চল্টি ৱাটাৰ ৰিচোৰ্চ ইয়াৰে কোনটো চল্টি ৱাটাৰ চ'ৰ্চ বুলি কুৱেশ্যন আহিছিলে আমাৰ ইয়াৰ শুদ্ধটো হ'ব চি ৱাটাৰ মানে সাগৰৰ পানী লুণীয়া হয় নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ এ পেইণ্টাৰ আমাৰ কুৱেশ্যন আহিছিলে হুইচ অফ দ্য ফলোয়িং ইজ এ পেইণ্টাৰ ইয়াৰ শুদ্ধ উত্তৰ ভিনচেণ্ট ভেন গোগ আমাৰ পেইণ্টাৰ হৈছে ভিনচেণ্ট ভেন গোগ নেক্সট এ ছাডেন ভলকানিক ইৰাপশ্যন অৰ আৰ্থকুইক আণ্ডাৰ দ্য চি ৰিজন ইয়াতে আমি এটা বস্তুত লক্ষ্য কৰিব লাগে ইয়াতে চি বুলি কৈছে তাৰ মানে সাগৰৰ তলিত আগ্নেয়গিৰি বিস্ফোৰণ বা ভূমিকম্পৰ ফলত কি হয় ইয়াৰে এটাই মিনিং বুজা যায় যে চুনামি পানীবিলাক সাগৰৰ পানী উঠি আহে তো ইয়াৰে শুদ্ধ উত্তৰ টি চুনামি তো ইয়াৰে ভিতৰত আপোনালোকে নিজে কেইটা পাৰিলে কমেণ্ট ছেকশ্যনত জনাব আৰু কাৰ পৰীক্ষা কেনেকুৱা হৈছে কমেণ্ট ছেকশ্যনত আপোনালোকে সকলোৱে জনাব তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব